সমাগত এই লোকসভা নিৰ্বাচন আহি আছে যে তাৰ প্ৰতি আমি এএছডিচি তৰফৰ পৰা এটা পৰম্পৰা হিচাপে এএছডিচি তৰফৰ পৰা বিগত দিনবোৰ আমি যিকোনো নিৰ্বাচন আমি অংশগ্ৰহণ কৰি আহিছোঁ ঠিক তেনেধৰণে এই সমাগত এমপি ইলেকশ্যনতো এএছডিচি কেএনচিৰ তৰফৰ পৰা এটা কমন কেণ্ডিডেট এটা দিবৰ কাৰণে আমি ইতিমধ্যে আমি আলোচনা কৰিলোঁ যোৱাকালি 17 তাৰিখে ইয়াত আলোচনা কৰি অৱশেষত সকলোৱে হয়ভৰ জনালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আগন্তুক যি লোকসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা নমিনেটেড এটা কেণ্ডিডেট আমি সিলেক্ট কৰিলোঁ তেখেত হৈছে আমাৰ ডাঙৰীয়া জটছন বি ex-CEM তথা এএছডিচিৰ সাধাৰণ সম্পাদক সকলো কথা আমি সামৰি চালোঁ যে আগন্তুক নিৰ্বাচনটো ইয়াৰ বিশেষকৈ চিন্তা কৰিবলগীয়া যে বিহেতু বিগত দিনবোৰত যিমানটো এমপি ইয়াৰ পৰা ইলেক্টেড হৈছে ইলেকশ্যন হৈছে কিন্তু এতিয়ালৈকেও তাত লোকসভাৰ মজিয়াত উদ্যাক্ত এটা কণ্ঠেৰে এটা নিৰ্ভীকভাৱে এটা দি পদক্ষেপ ল'ব লাগিছিলে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ পৰা আৰম্ভ কৰি বহুতো এটা গণতান্ত্ৰিক সমস্যা আছে ইয়াত সীমাৰ সমস্যা আছে বিজিআৰ অন্যান্য বস্তু বাহানিৰ যি চৰা দাম যি বাঢ়ি গৈ আহিছে তেনেকুৱা ধৰণৰ বহুতো এটা ডেমক্ৰেটিক ইছ্যুজবিলাক কিন্তু তাত লোকসভাৰ মজিয়াত লৈ যোৱা কিন্তু ব্যৰ্থ হৈছে তাৰে প্ৰতি আমি লক্ষ্য ৰাখি আগন্তুক নিৰ্বাচনত যিহেতু আমি উপযুক্ত এজন প্ৰাৰ্থী আমি সিলেক্ট কৰিছোঁ এটা নমিনেট কৰিছোঁ তেখেত হৈছে জটছন বি ex-CEM তথা এএছডিচিৰ সাধাৰণ সম্পাদক গতিকে আগন্তুক নিৰ্বাচনৰ মূল তাৎপৰ্য ইতিমধ্যে মই ক'লোঁ গতিকে আমি ভোটদাতা ৰাইজলৈ আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ এএছডিচিৰ এক সাম্প্ৰদায়িক দল নহয় কাৰ্বি আংলঙৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ৰাজনৈতিক স্বাৰ্থত কাৰ্বি আংলঙৰ সামাজিক স্বাৰ্থত সকলো দিশ এটা সামৰি এটা উন্নয়নৰ পথত লৈ যোৱাৰ বাবে বিগত দিনবোৰত আমি যিধৰণে কৰি আহিছোঁ ঠিক তেনেদৰে অনাগত দিনবোৰতো কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল আকাংক্ষা স্বায়ত্তশাসিত গঠনৰ ইছ্যুকে ধৰি বিষয়কে ধৰি লোকসভাৰ মজিয়াত সঠিক এটা পদক্ষেপ সঠিক এটা উপস্থাপন কৰিবৰ কাৰণে আমি উপযুক্ত আমি প্ৰাৰ্থী আমি মনোনীত কৰিছোঁ অৱশেষত সকলো ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলঙৰ ৰাইজৰ অসমক দ্বিখণ্ডিত নকৰাকৈ অসমক বিভাগ নকৰাকৈ অসমৰ ভিতৰতে এক প্ৰকৃত স্বায়ত্ত শাসন সেইটো হৈছে অট'নমাছ ষ্টেট এই অট'নমাছ ষ্টেট গঠনৰ স্বাৰ্থত লোকসভাৰ মজিয়াত এটা উদ্যক্ত কণ্ঠেৰে বা এটা আনকম্প্ৰমাইজিং তাত এটা উত্থাপন কৰিবৰ কাৰণে আমি এটা প্ৰতিজ্ঞাবদ্ধ আৰু সেয়েহে মই সকলো ভোটদাতা ৰাইজলৈ কাৰ্বি আংলঙৰ এটা উন্নতিৰ পথত লৈ যাবৰ কাৰণে অন্যান্য ৰাইজৰ লগত এটা হাতে হাত মিলাই এটা খোজ মিলাই উন্নতৰ পথত যাতে যেন আমি ঐক্যবদ্ধভাৱে আমি সমিল মিলে লৈ যাবৰ কাৰণে এটা প্ৰচেষ্টা দৰকাৰ কিন্তু মূলত আমাৰ যিবিলাক প্ৰতিনিধি আছে কাৰ্বি আংলঙৰ পৰা যিবিলাক আমি পঠিয়াম লোকসভালৈ তাত কিন্তু কোনো এটা পদক্ষেপ লোৱা আমি পৰিলক্ষিত হোৱা নাই যেহেতু বিগত দিনবোৰত চব এমপিয়ে হওক MLA হওক ESR হয় এতিয়া ESR হ'লে নহ'ব ইয়াত ESR তেনেকুৱা ধৰণৰ এটা MP সাংসদ আমি তেনেকুৱা পঠোৱা বা প্ৰতিনিধিত্ব কৰা আমি দেখিছোঁ কিন্তু যদিহে আমি জিকিলে কিন্তু তাত কিন্তু উদ্যাক্ত আনকম্প্ৰমাইজিংলি তাত কিন্তু আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল আকাংক্ষা স্বায়ত্তশাসিত গঠনৰ বিষয়কে ধৰি অন্যান্য যিবিলাক পাহাৰীয়া ৰাইজৰ যিবিলাক দুৰ্দশা যিবিলাক ইছ্যু আছে যিবিলাক বিষয় আছে এটা উপযুক্তভাৱে সঠিকভাৱে উত্থাপন কৰিবৰ কাৰণে আগন্তুক নিৰ্বাচনৰ আমি আশাবাদী মাননীয় ex-CEM ডাঙৰীয়া জটছন বি তথা এএছডিচিৰ সাধাৰণ সম্পাদক আমি আশাবাদী তেখেতে তাত সঠিকভাৱে উত্থাপন কৰিব পাৰিব এতিয়া সেই সকলো ভোটদাতা ৰাইজলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সংগঠন নিৰ্বিশেষে এটা যিবিলাক অট'নমাছৰ পক্ষত থকা যিবিলাক ৰাইজ আছে সংগঠন আছে সকলো ৰাইজে যাতে যেন একোটা ভোটেৰে ভোটদান এছডিচিৰ নামত বা জটছন বিৰ নামত ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আমি আমাৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি আৰু তাৰ ডিষ্টেঞ্চ এছ'চিয়েশ্যন তাৰ বিল ইনপুটিং
তিনিটা সংগঠনে মোক মানে এইবাৰ কেণ্ডিডেট হিচাপে মানে সিলেক্ট কৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ তিনিটা সংগঠনক আৰু আশা কৰিছোঁ ৰাইজে এইবাৰ আমাক ছাপোৰ্ট কৰিব মোক নহয় পাৰ্টিক SDC মানে ছাপোৰ্ট কৰিব SDC নাম শুনিলে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি স্বায়ত্তশাসিত ৰাজ্যৰ দাবী সমিতি কিন্তু কেৱল স্বায়ত্তশাসিত ৰাজ্য ডিমাণ্ড কৰাটোহে আমাৰ মানে কাম নহয় আমাৰ ডিউটি নহয় ইয়াত থকা খিলঞ্জীয়াসকল কাৰ্বিৰ পৰা আৰম্ভ কৰি মানে ডিমাচা বা কুকি গাৰো ইভেন মানে অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীসকলৰ অস্তিত্ব ৰাখিবৰ কাৰণে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিয়ে যুঁজি আহিছিলে যোৱা 30 বছৰ জুৰি যুঁজি আছিলে তো আমি কেৱল কথা কৈ শেষ কৰা নাই শেষ নকৰোঁ যে CAA ক্ষেত্ৰত অসমৰ বিভিন্ন সংগঠনৰ লগতো আমি SDC বা KSA KNCA আন্দোলনত যোগদান কৰিছিলোঁ যাতে CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো বিলটো পাছ নকৰে বা এক্টটো ইয়াত এপ্লাই নহয় অসমৰ বিভিন্ন ৰাজ্যত আমি ক'বলৈ নাযাওঁ কি হ'ব কি নহ'ব কিন্তু এই অসমৰ ক্ষেত্ৰত যাতে ইয়াত মানে CAAটো এপ্লাই নহয় প্ৰয়োজন হয় সেইকাৰণে আমি অসমৰ বিভিন্ন সংগঠনৰ লগতো যোগদান কৰিছোঁ এই যি কি নহওক আজি আমি এৰানেপেৰাকৈ সেই আৰম্ভণিৰ পৰা আজিলৈকে সিদিনা 12 তাৰিখ চিফ মিনিষ্টাৰ ছাৰক লগ কৰালৈকে আমি সেই CAAৰ ক্ষেত্ৰতো আমি কৈছিলোঁ যে কাৰ্বি আংলঙত যাত এপ্লাই কৰিব নালাগে সেইমতে চিফ মিনিষ্টাৰে আমাক কথা দিলে এই ইয়াত এপ্লাই নকৰিব হিল ডিষ্ট্ৰিক্টত এপ্লাই নকৰিব আমি ভাবিছিলোঁ এইটো অসমত নালাগে অসমীয়া বুদ্ধিজীৱীসকলে নেতাসকলে কিমান জানে কিমান নাজানে কি চিন্তা কৰিলে সেইটো নাজানো কিন্তু অসমত সেইটো এপ্লাই কৰিব নালাগে অসমৰ লগত আমি একে ঠিক তেনেকুৱা আমি অট'নমাছ ষ্টেট লাগে অট'নমাছ ষ্টেট কিয় লাগে স্বায়ত্তশাসিত কিয় লাগে কিন্তু অসমক বিভাজন কৰিবৰ কাৰণে নহয় অসমৰ মাজতে থাকি পেলাই অসমখন আৰু শক্তিশালী হওক অসমৰ ভিতৰতে এটা সৰু এটা ৰাজ্য গঠন কৰি পেলাই অসম যিটো ৰাজ্য সেইটো শক্তিশালী হওক আৰু ইফালে আনটো হ'ল মানে কাৰ্বিসকলৰ অস্তিত্বও ৰাখিব পাৰিব কাৰ্বি বা গাৰো ডিমাচা ইয়াত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰাখিব পাৰিব সেইটো আমাৰ সেই সকলো কথা লৈ পেলাই এতিয়া যিটো PGR ফৰেষ্টৰ পৰা ইভিকশ্যন কৰিব লাগে সেই ডিমাণ্ডটো হ'ল আমাৰ মানে খিলঞ্জীয়া খিলঞ্জীয়া জনগোষ্ঠীসকলৰ এক্সিষ্টেঞ্চ ৰখা অস্তিত্ব ৰাখিবৰ কাৰণে কাৰণ খিলঞ্জীয়া মানুহে ইয়াত সিদিনা মই চিফ মিনিষ্টাৰৰ সন্মুখতো ক'লোঁ কাৰ্বি আংলঙত থকা কাৰ্বিৰ পৰা আৰম্ভ কৰি অসমীয়াসকল যিসকল খিলঞ্জীয়া মানুহে সেইবিলাক মাটিত দখল কৰিব পৰা নাই কিন্তু সেই বিহাৰ UPৰ সেই ৱেষ্ট বেংগল সেই বাংলাদেশৰ পৰা অহা মানুহবিলাকে সেইবিলাক মাটি দখল কৰিলে সেইটো নিয়ম নহয় আমি ডাইৰেক্ট চিফ মিনিষ্টাৰ ছাৰক ক'লোঁ সন্মুখাসন্মুখী হৈ পেলাই ক'লোঁ যে ইভিকশ্যনটো কৰিব সেই সকলো কথা লৈ পেলাই আশা কৰিছোঁ যে ৰাইজে বুজিছে ইমান দিনে নুবুজিলেও আজি বুজিছে সেইকাৰণে SDC চাই পেলাই 40টা বছৰকৈ বেছি মানে পাৰ্টি কৰাৰ পিছতহে পাৰত সোমাব পাৰিছিল কংগ্ৰেছে ইমান বছৰ জোৰা নে ক'ত বিহাৰতে কিবা কৰিলে বা কাৰ্বি আংলঙতে কিবা অসমতে কিবা কৰিলে গতিকে
কংগ্ৰেছৰ ক্ষেত্ৰত তাত ক'বলৈ নাই যে তেখেতসকলে যে এইবাৰ মানে কণ্টেষ্টত যাব সেইটো মানে আমি ভবা নাই, মই ভবা নাই বা আমি পাৰ্টিৰ তৰফৰ পৰা ভবা নাই। বিজেপিয়ে যি হ'লে হ'ব আৰু ৰুলিং পাৰ্টি বহুতো মানে ভাল বেয়া বহুতো ওলাইছে, কিন্তু এতিয়া ৰুলিং পাৰ্টি তেখেতসকলেহে কণ্টেষ্টত যাব। সেইটো আমি মানে আমাৰ তৰফৰ পৰা যিটো পিকচাৰটো আমি দেখিছোঁ, বেছি মানে ক'বলৈও নাই। তো ৰাইজক মই কেণ্ডিডেট হিচাপে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ কেণ্ডিডেট হিচাপে মই আপোনালোকৰ যোগেদি জাৰ্ণালিষ্ট বন্ধুসকল বা মিডিয়া যোগেদি মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যে যাতে ASDC চাই পেলাই, মোক নহয় ASDC চাই পেলাই ASDCক মানে ভোট দিয়ে। বাকীটো আমিতো আন্দোলন কৰিম নকৰিম সেইটোতো ক'বলগীয়া নাই, আন্দোলনে কৰি আছিলোঁ আৰু কৰি থাকিম। আমাৰ অস্তিত্ব ৰাখিবৰ কাৰণে যিবিলাক কাম আমি কৰিছোঁ সেইটো কাৰ্বি অসমীয়া বা ইয়াত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰাখিবৰ কাৰণেহে আমি কাম কৰি আছোঁ। যিবিলাক আমি কৰিছোঁ বৰ্ডাৰৰ ক্ষেত্ৰত কিয় মানে আমি আন্দোলন কৰিবলগীয়া, আমাৰ মাটি হেৰুৱালেতো আমাৰ অস্তিত্ব মানে হেৰাই গ'ল। আমাৰ মাটি হেৰুৱালে সেই ৰাইজবিলাক ক'ত যাব? এটা কথা পলাই আহিব লাগিব, পলাই আহিব ক'ত চেটেল কৰিব?